নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালেই আছা মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ পৰা তোমালোকৰ ভিডিঅ'বিলাক আপলোড দিয়া হোৱা নাই কিয় কাৰণে মোৰ অলপ টেকনিক্যাল ইস্যু চলি আছে সেই টেকনিক্যাল ইস্যুৰ কাৰণে ভিডিঅ'বোৰ আপলোড দিব পৰা নাই তোমালোকৰ বহুতে কিছুমানে কমেন্ট কৰিছে স্যাৰ ক্লাছ 9 ৰ মেথমেটিক্সৰ 1.6 ইউনিটটো আপলোড কৰা হলেও মই কৰিব পৰা নাই কমেন্ট বক্সত মই ৰিপ্লাই দিছো যে কৰিব পৰা নাই মই পাহৰি গলো কোনজনে দিছিলা So, আজি এই ভিডিওটোত আমি এতিয়া তোমালোকৰ 1.6 এ আলোচনা কৰিম বাকি কেইটা চেপ্টাৰটো কৰি দিয়া হৈছে হয়নে নহয় গতিকে বাকিবিলাক তোমালোকে খুব ভালদৰে পঢ়া শুনা কৰিবা প্ৰেক্টিস কৰিবা অংকবোৰ তেতিয়াহে পাৰিবা গতিকে আজি আমি কি আলোচনা কৰিম 1.6 টো ঠিক আছে তে 1.6 টো এটা সৰু সাইজ চেপ্টাৰ এটা দিয়া আছে সৰু সাইজ চেপ্টাৰটো যেহেতু বহুত কথা পঢ়াব না লাগে হলেও তোমালোকে জানিব লাগিব কিনো দিয়া আছে কি দিয়া নাই হয়নে ইয়াতে কি দিয়া আছে তোমালোকৰ বাস্তৱ সংখ্যাৰ সূচকৰ বৃদ্ধিৰ কথা দিয়া আছে তো মানে সূচকৰ কিছুমান নিয়মৰ কথা তে বাস্তৱ সংখ্যাৰ সূচকৰ কথা জানিব লাগিলে তোমালোকে সূচক মানে কি ভূমি মানে কি এইবিলাক কথা জানিব লাগিব বাস্তৱ সংখ্যাৰ গতিকে আমি আজিৰ ক্লাছত কি আলোচনা কৰিম তোমালোকৰ এতিয়া 1.6 এক্সাৰসাইজৰ সূচকৰ বৃদ্ধিৰ কথা আলোচনা কৰিম হয় গতিকে ঠিক আছে আমি ক্লাছটো আৰম্ভ কৰিছো বাৰু আৰু তোমালোক যদি চেনেলটো নতুন হয় তেনেহলে চেনেলটো কি কৰি লবা সাবস্ক্ৰাইব কৰি লবা লগতে বন্ধুবৰ্গৰ লগত ভিডিঅ'বোৰ শেয়াৰ কৰি দিবা যাতে সকলোৱে এই লকডাউনৰ সময় ভিডিঅ'বোৰ চাই অলপ পঢ়া শুনাখিনি কৰি থাকিব পাৰে হয়নে তোমালোকটো ক্লাছ চলাই নাই ইতিমধ্যে আৰু ক্লাছ চলাৰ কোনো সম্ভাৱনা এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তোমালোকৰ নোটিছ অহা নাই গতিকে অনলাইন যোগে তোমালোকে পঢ়া শুনা কৰি থাকা সো এক্সাৰসাইজ কিমান বুলি কলো মই তোমালোকৰ ক্লাছ 9 ৰ ম্যাথমেটিক্স এক্সাৰসাইজ 1.6 হয়নে আমি কি পঢ়ি আছিল তোমালোকৰ বাস্তৱ সংখ্যা পৰিমেয় অপৰিমেয়ৰ কথা পঢ়ি আছো 1.6 ত কি দিয়া আছে যে বাস্তৱ সংখ্যাৰ সূচকৰ বিধি কি হয় চেপ্টাৰটোৰ নাম যে বাস্তৱ সংখ্যাৰ সূচকৰ বিধি ইংলিশত কি বুলি কয় laws of exponents of real number মই ইংলিশৰ নামটো লিখি দিছো সোৱা তোমালোকৰ ইংলিশৰ নামবিলাক লাগে laws of exponent মানে কি তোমাৰ সূচক laws of exponents for real number মানে কি বাস্তৱ সংখ্যা তোমালোকৰ এই এক্সাৰসাইজটোৰ নাম কি সূচকৰ বিধি এটা বাস্তৱ সংখ্যাৰ সূচক বুলি কলেনো কি বুজা আমি হেতু আগতে জানিব লাগিব একেবাৰে সৰু চেপ্টাৰ একেবাৰে সহজ চেপ্টাৰ মই পঢ়াই গৈ থাকিম আৰু ইয়াৰ নোটছবোৰ মই তোমালোকক ডেসক্ৰিপচন বক্সত দি দিম আগৰ ভিডিঅ'বোৰৰ নিচিনাকৈ ঠিক আছে গতিকে তাৰ পৰা ডাউনলোড কৰি পেলাই লিখি লবা নহলে তোমালোকে মই যেতিয়া ক্লাছ কৰি গৈ থাকো তেতিয়া নিজৰ কপি উলিয়াই পেলাই অংকবোৰ কৰি গৈ থাকিবা তেতিয়া বেছি সুবিধাজনক হ'ব হয়নে গতিকে আৰম্ভ কৰিছো বাৰু এটা বাস্তৱ সংখ্যাৰ সূচক বুলি কলেনো কি বুজা সোৱা তোমালোকৰ যিবোৰ বাস্তৱ সংখ্যা পাইছা পৰিমেয় বা অপৰিমেয় সেই বাস্তৱ সংখ্যাবোৰ কেনে ধৰণে প্ৰকাশ কৰিব পাৰি মই যদি তোমালোকক কম 16 হয়নে এই 16 টোক তোমালোকে কি লিখিব পাৰা 2 টু দি পাৱাৰ 4 বুলি লিখিব পাৰা হয়নে এই 4 টো কি হ'ব অকমান সৰু হ'ব এটো কি হ'ব অলপ ডাঙৰকৈ লিখিব লাগিব লিখোতে 9 টো কি বুলি লিখিব পাৰা আমি 3 টু দি পাৱাৰ 2 বুলি লিখিব পাৰো ঠিক আছে 27 টো কি লিখিব পাৰো আমি 3 টু দি পাৱাৰ 3 বুলি লিখিব পাৰো এনে ধৰণে কিছুমান সংখ্যা এনে ধৰণে আমি কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো গতে এনে ধৰণে যদি আমি প্ৰকাশ কৰো কিনো কোনবা এটা বাস্তৱ সংখ্যা তেতিয়া হলে তোমাৰ এই যেটো ডাঙৰকৈ লিখিছা এটো কি বুলি কব ভূমি বুলি কব কি বুলি কব ইয়াক ভূমি বুলি কব ইংলিশত কি বুলি কয় বেস আৰু ওপৰৰ যেটো আছে ওপৰটোক তুমি কি বুলি কবা সূচক বুলি কয় কি বুলি কয় অসমীয়াত সূচক ইংলিশত কি বুলি কয় পাৱাৰ বা এক্সপোনেন্ট বুলি কয় জেনাৰেলি ইয়াৰ নামটো কি এক্সপোনেন্ট আমি কেতিয়াবা পাৱাৰ বুলি কয় হয়নে গতিকে এনেকুৱা ধৰণৰ ফৰ্মকৈ কি বুলি কয় তোমাৰ বাস্তৱ সংখ্যাৰ সূচক বা ভূমি বুলি কয় এটা বুজি পালা সূচক আৰু ভূমি মানে কি গতিকে এই সূচক আৰু ভূমি বুলি যে লিখিলা ইয়াৰ কিছুমান নিয়ম আছে কিছুমান ম্যাথমেটিক্যাল ৰুল কিছুমান ফলো কৰে সেই ৰুল বিলাক আমি ইয়াতে পঢ়িম আৰু ৰুল বিলাক ফলো কৰি পেলাই আমি কিছুমান অংক কৰি চাম একেবাৰে সহজ চেপ্টাৰ তোমালোকে এনেকুৱা ধৰণৰ অংক কি জানি পাইছাই আগৰ ক্লাছত ক্লাছ 8 ত সো
ইয়াৰ কিছুমান কি আছে ফৰ্মুলা আছে বা ৰুল আছে সেই ৰুলছবিলাক তোমালোকে লিখি লোৱা ৰুলবিলাক লিখি লোৱা আছে যদি a m আৰু n কি হয় তোমাৰ স্বাভাৱিক সংখ্যা হয় কি হয় স্বাভাৱিক কি হয় সংখ্যা হয় কি সংখ্যা স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ তেতিয়া তুমি কি লিখিব পাৰা a to the power এক নম্বৰ ৰুলটো লিখা a to the power m যদি থাকে ইনটু a to the power n এনেকুৱা ধৰণে যদি তোমাৰ কি হৈ থাকে দুটা বাস্তৱ সংখ্যা পূৰণ হৈ থাকে যাৰ ভূমি দুটা কি একে কিন্তু হিয়তৰ যিটা বেস ওপৰৰ যিটা এক্সপোনেন্ট সূচক আছে কিটা যদি বেলেগ হয় তেনেহলে তুমি কি লিখিব পাৰিবা এই দুটাৰ হলনি তুমি একেই লিখিব পাৰিবা এটাই লিখিলে হ'ব আৰু ওপৰৰ যি দুটা আছে এই দুটা কি লিখিব পাৰিবা m + n বুলি লিখিব পাৰিবা বুজি পাইছা ঠিক সেইদৰে 2 নম্বৰতে তুমি কি লিখিব পাৰিবা যদি a to the power m থাকে আৰু a to the power n এনে ধৰণে যদি ডিভাইড হৈ থাকে ইহঁতৰ বাস্তৱ সংখ্যা কেইটাৰ যদি ভূমি কেইটা কি হয় একে হয় তেনেহলে কি হ'ব ইহঁতৰ ভূমিটো একে লিখা এইটোৰ পৰা এইটো কি হৈ যাব মাইনাস হ'ব m - n এইটো এটা আৰু কিছুমান ৰুল আছে যেনেকুৱা ধৰণৰ যদি তোমাৰ কি হৈ থাকে a to the power m ইয়াৰ যদি আকৌ তোমাৰ সূচক যদি কি হয় তোমাৰ n হৈ থাকে তেনেহলে ইয়াৰ ইহ দুটাৰে কি ভূমি a হৈছে তেনেহলে তুমি কি লিখিব পাৰিবা a to the power m into l লিখিব পাৰিবা 4 নম্বৰতে আৰু এটা লিখিব পাৰি যদি তোমাৰ কি হয় ভূমি কিটা বেলেগ বেলেগ a to the power m b to the power m হয় ঠিক আছে ইহঁতৰ কি ভূমি কেইটা বেলেগ বেলেগ কিন্তু পাৱাৰ কেইটা বা এক্সপোনেন্ট কেইটা সূচক কেইটা একে তেনেহলে তুমি কি লিখিব পাৰিবা a b to the power m এনে ধৰণে লিখিব পাৰিবা বুজি পাইছা নহয় গতে একেটা কেইটামান ৰুল আছে এই ৰুল কেইটা তোমালোকে মনত ৰাখিব লাগিব মই ঘবকে এপ্লাই কৰি দিম এপ্লাই কৰি দিলে তোমালোকে বুজি পাব লাগিব যে কোনটো ৰুল আমি এপ্লাই কৰিছো আৰু কিছুমান আছে যেনেকুৱা তুমি যদি কৰা 1/a এটো কি বুলি লিখিব পাৰিম এটো যদি ওপৰত গুছি যায় তেনেহলে a to the power -1 কিহৰ কাৰণে ইয়াতে যদি এটা +1 এটা আছে এটো যদি ওপৰত যায় তেনেহলে কি হৈ যাব মাইনাস হৈ যাব ঠিক সেইদৰে আৰু এটা ৰুল আছে a to the power 0 মানে কিমান তোমাৰ সদায় 1 হ'ব কিবা to the power যি কোনো সংখ্যাৰ to the power 0 মানে কি 1 হ'ব ঠিক সেইদৰে আৰু এটা সূত্ৰ এটা আছে সেই সূত্ৰটো মই পিছত বুজাই দিম বাৰু সো এতিয়া বুজাই দিছো a to the power m/n এনে ধৰণে যদি লিখা থাকে তুমি কি বুলি লিখিব পাৰিবা এটুক তুমি কি বুলি লিখিব পাৰিবা 1 মিনিট মই কিতাপত চাই দিছো ৰবা তুমি ইয়াক এনে ধৰণে লিখিব পাৰিবানে a to the power m to the power n হয়নে 1/n সো এটো মানে কি তোমাৰ n √a to the power m এই কেইটামান সূত্ৰ আছে এই সূত্ৰ কেইটা তোমালোকৰ মনত ৰাখিব লাগিব সূত্ৰ কেইটা কেনেকুৱা ধৰণৰ তোমাৰ যদি ভূমি কেইটা একে থাকে ওপৰৰ কেইটা যদি কি হয় বেলেগ বেলেগ হয় তেনে ভূমিটো এটা ৰাখি বাকি কেইটা প্লাস কৰি দিব লাগিব ঠিক সেইদৰে যদি ডিভাইড হৈ থাকে তেনে ওপৰটোৰ পৰা তলৰটো মাইনাস হ'ব হয়নে এক্সপোনেন্ট কেইটা কি হ'ব মাইনাস হ'ব ঠিক সেইদৰে এই কেইটা যদি পূৰণ হৈ থাকে পাৱাৰ কেইটা পূৰণ হৈ গৈ থাকিলে হিয়তক আমি একেলগে পূৰণ কৰি লিখিব পাৰো ঠিক সেইদৰে ইহঁতৰ যদি ভূমি কেইটা বেলেগ বেলেগ পাৱাৰ কেইটা একে হয় তেনেহলে ভূমি কেইটা পূৰণ কৰি পেলাই পাৱাৰটো এটাই লিখিব পাৰো ঠিক আছে গতিকে এটো যদি ওপৰত গুছি যায় a to the power 1 টো যদি ওপৰত গুছি যায় তেনেহলে কি হৈ যাব এটো মাইনাস হৈ যাব a to the power 0 something to the power 0 is equal to 1 ঠিক আছে এটো যদি বুজি পোৱা না মই পিছত বুজাই দিম অংক যদি পাও তেনে এনেকুৱা ধৰণৰ অংক তেনেহলে মই ভালদৰে বুজাই দিম ঠিক আছে আৰু তোমালোকে এই গুটেখিনি লিখি লো এখিনি থিওৰি ইয়াতকে আৰু বেছি থিওৰি নাই ইয়াৰ পিছত আমি ডাইৰেক্ট তোমালোকৰ অংকলৈকে যাম বুজি পাইছা নহয় গুটে এখিনি লিখি লো খুব ধুনিয়াকৈ তাৰ পিছত আমি অংকলৈকে গৈ আছো
সো এক্সাৰসাইজ 1.6 খুব কম অংক আছে যেহেতু মই গোটেইকেইটা অংক কৰাই দিম বুলি ভাবিছোঁ তোমালোকৰ সুবিধা হয় যাতে হয়নে যাতে কৈ নাথাকে যে এইটোৱে ছাৰ এইটো অংক বুজি পোৱা নাই ছাৰ সেইটো অংক বুজি পোৱা নাই একেবাৰে সহজ অংকবিলাকে তোমালোকৰ কাৰণে আৰু তোমালোকে সেইকেইটাও বুজি নোপোৱা হয়নে একো চিন্তা কৰিব নালাগে মই এতিয়া এইটো চেপ্টাৰ গোটেইকেইটা কৰাই দিম ঠিক আছে সো কি দিয়া আছে 1 নম্বৰ মান উলিয়াও বুলি দিয়া আছে 1 নম্বৰ আৰু 2 নম্বৰতে কি কৈছে মান উলিয়াও বুলি কৈছে মানে কি ইয়াৰ ভ্যালু কেইটা উলিয়াব লাগে কিছু বাস্তৱ সংখ্যা দিয়া আছে এই বাস্তৱ সংখ্যাবিলাক তোমাৰ সূচক আৰু ঘাতত কি কৰা আছে প্ৰকাশ কৰা আছে ইহঁতৰ মানবিলাক তোমালোকৰ মানে কি বাস্তৱ সংখ্যাটো যেটো আসল বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাটো তোমালোকৰ উলিয়াব দিছে সো কেতিয়াবা সৰল কৰা বুলিও দিব পাৰে তোমালোকক এই অংকবোৰ তেতিয়াও একে ধৰণৰে হ'ব সো তোমালোকৰ ৰুল বিলাক ব্যৱহাৰ কৰিব লাগিব হেতুৰ কাৰণে মই অলপ আগতে যিকেইটা ৰুল কলো সেই ৰুল কেইটা তোমালোকে ব্যৱহাৰ কৰিব পাৰিব লাগিব সো 1 নম্বৰটোত কি দি আছে চোৱাচোন 64 টু দি পাৱাৰ 1/2 হয়নে সো 1/2 হাফ নহয় সো 64 ক তুমি কি বুলি লিখিব পাৰা 64 ত আমি 8 স্কয়াৰ বুলি লিখিব পাৰো নে পাৰো নে নোৱাৰো পাৰো এতিয়া চোৱা এই 2 আৰু 1/2 যদি পূৰণ কৰা হয় সো 8 টু দি পাৱাৰ 2 * 1/2 বুলি আমি পূৰণ কৰিব পাৰো তেতিয়া তোমাৰ কি হ'ব 8 টু দি পাৱাৰ 1 মানে কিমান 80 হ'ব বুজি পালা বুজি পাইছা না নাই তে ওপৰত যেটো আছে পাৱাৰ হে পাৱাৰৰ লগত মিলাই পেলাই এটো তুমি লিখিব পাৰিব লাগিব সো ইয়াতে কি আছে তোমাৰ 32 আছে 32 মানে আমি কি লিখিব পাৰো 2 টু দি পাৱাৰ 5 1/5 2 to the power 5 into 1/5 5 কাটা কাটি যাব হয়নে নহয় পূৰণ হৈ আছে 2 to the power 1 মানে আনসাৰটো কিমান হ'ব তোমাৰ 2 হ'ব একেবাৰে সহজ হয়নে নহয় সো এতিয়া আমি থাৰ্ড ডট লৈকে আছে থাৰ্ড টু কি দি আছে চোৱাচোন 125 মানে আমি কিমান লিখিব পাৰো 5 to the power 3 এইবিলাক মনত ৰাখিবা 5 স্কয়াৰ মানে কিমান 25 আকৌ 5 কিউব মানে কিমান হ'ব 125 5 to the power 4 মানে কিমান হ'ব এটো পাছৰে পূৰণ কৰাচোন 625 হ'ব লাগে সো এনে ধৰণে এই যিবিলাক আছে সংখ্যাবিলাক তোমালোকে মনত ৰাখিব ট্ৰাই কৰিবা সো 1/3 এই দুটা পূৰণ হ'ব মই একে হাৰিত নকৰো বাৰু তোমালোকে বুজি নাপাব পাৰা সো 5 to the power 1 মানে কিমান 5 হৈ গল তিনিটা কৰাই দিলো 1 নম্বৰৰ একেবাৰে সহজ তোমালোকৰ প্ৰেক্টিস কৰি চাবা এটা 2 নম্বৰত কি কোৱা আছে চোৱাচোন 2 নম্বৰ একেটাও একে দি আছে ইয়াতে অকমান বেলেগ ধৰণে দিছে ইয়াতে 1/1 আছিল এটো তো অলপ বেলেগ ধৰণে আছে কি আছে চোৱাচোন 9 to the power 3/2 আছে এ তলত কি আছে তোমাৰ চোৱাচোন 2 আছে হয়নে সো 9 ক আমি কিবা স্কয়াৰ হিচাপে লিখিব পাৰো নেকি চোৱা 9 ক আমি কি লিখিব পাৰো 3 to the power 2 3/2 এই দুটা পাৱাৰ দুটা পূৰণ হ'ব গতিকে তুমি কি লিখিব পাৰিবা 2 into 3/2 লিখিব পাৰিবানে 2 2 কাটা কাটি যাব 3 to the power 3 মানে কিমান হয় 27 বুজি পাইছা আমি কি কৰিম এই পাৱাৰৰ তলত যেটো আছে সেই তলৰ ৰূপত আমি কি লিখিম এইটো লিখিম সো ইয়াতে তেনে ধৰণে লিখিম এটো কি আছে 5 আছে সো কি টু দি পাৱাৰ 5 হলে তোমাৰ 32 হ'ব 2 to the power 5 মানে কি 32 ওপৰত কিমান আছে 5 আছে এই দুটা পূৰণ হলে তোমাৰ কিমান হ'ব 2 to the power 5 into 2/5 এই দুটা কাটা কাটি যাব 2 স্কয়াৰ তোমাৰ হ'ব আনসাৰ হ'ব 4 ঠিক সেইদৰে এটো তুমি কি লিখিব পাৰা 16 ৰ ঠাইত তুমি লিখিব পাৰা 2 to the power 4 3/4 সো এই দুটা কাটা কাটি যাব তুমি কি লিখিব পাৰিবা 2 to the power 4 into 3/4 2 to the power 3 মানে কিমান তোমাৰ 8 এটুত কি লিখিব পাৰিবা ইয়াতে চোৱা এটু মাইনাস আছে হয়নে একো নহয় থাকিব দিয়া মাইনাস প্ৰথমতে তো তুমি 125 ত কি লিখিব পাৰা 5 to the power 3 ইফালে কিমান আছে 1/3 সো 5 3 into minus 1/3 3 কাটা কাটি যাব তোমাৰ কিমান 5 to the power -1 এটো যদি তুমি -1 টো কি কৰিব পাৰা 1/5 হিচাপে লিখিব পাৰা হয়নে সো এইকেইটা আসলে কি 1 আৰু 2 অংক কেইটা ইয়াৰ পিছত মই তোমালোকক 3 কেইটা কৰাই দিম একেবাৰে সহজ অংক হয়নে বুজি পাইছা না না সো গতিকে তোমালোক কি কৰা প্ৰথমতে এক্সাৰসাইজ 1.6 ৰ এক্সাৰসাইজ কিমান তোমালোকৰ 1.6 গুটে কেইটা অংক কেইটা
ধুনীয়াকৈ বহীত পাতি লোৱা ইয়াৰ স্ক্ৰীনশ্বটৰ যিটো PDF আছে সেই PDFটো মই ডেছক্ৰিপশ্যন বক্সত লিখি দিম ঠিক আছে গতিকে আগতে তোমালোকে লিখি লোৱা গতিকে তোমালোকৰ মই 1 নম্বৰ আৰু 2 নম্বৰ গোটেইকেইটা অংক কৰাই দিলোঁ হয়নে একেবাৰে সহজ হয়নে নহয় অংককেইটা সো এতিয়া আমি 3 নম্বৰ লৈকে আছো 3 নম্বৰত কি নোকোৱা আছে চোৱাচোন কিতাপখনত 3 নম্বৰ দি আছে যে সৰল কৰা মই কৈছো না কেতিয়াবা মান নিৰ্ণয় কৰিব দিব পাৰে বা কেতিয়াবা সৰল কৰিব দিব পাৰে সো ইয়াত 1 নম্বৰটো কি দি আছে 2 টু দি পাৱাৰ 2/3 আৰু 2 টু দি পাৱাৰ 1/5 আখৰবিলাক অকমান সৰু হৈছে এডজাস্ট কৰিব ট্ৰাই কৰিবা সো এটো তুমি কি লিখিব পাৰা চোৱাচোন ইয়াৰ যিটো তোমাৰ বেস আছে আৰু ইয়াৰ যিটো বেস আছে এই দুটা একে হয়নে তুমি এটো এনে ধৰণে লিখিব পাৰা নে a to the power m a to the power n আমি কিমান পাইছিলো a to the power m into n পাইছিলো হয়নে নহয় এটো লিখিব পাৰো আমি ওতে তুমি কি লিখিবা 2 to the power 2/3 plus 1/5 হয়নে এতিয়া এই দুটা আমি কি কৰিম যোগ কৰি দিম 3 এর পাছৰ ইহতুটাৰ যদি আমি লখাগু লও এলসিএম লম কিমান হ'ব তোমাৰ 15 হ'ব 3 ত কিমান বাৰ যাব 5 বাৰ 5 দুগুণ 10 এইটো 3 বাৰ ওপৰত তোমাৰ 3 হ'ব সো 2 to the power 13 divided by 15 এটো হ'ব তোমাৰ আনসাৰ সো এটো লিখিব না লাগে মই জাস্ট ফৰ্মুলাটোহে কৈ দিছো ঠিক সেইদৰে 2 নম্বৰটো কি হ'ব চোৱাচোন এটো আনসাৰ মিলিছে নে নাই চাবাচোন তোমালোকে 2 নম্বৰটো আছে তোমাৰ 1/3 to the power 3 to the power 7 মই তোমালোকৰ এটা ফৰ্মুলা এটা দিছিলো নে এনেকুৱা ধৰণৰ ফৰ্মুলা যে 1/a to the power m is equal to a to the power minus of n বুলি লিখিব পাৰি নে নোৱাৰি গতিকে আমি এটো কি লিখিব পাৰিম 3 to the power minus of 3 এই ব্ৰ্যাকেটৰ ভিতৰত থকাখিনি ওপৰত কিমান আছে তোমাৰ 7 আছে গতিকে তুমি কি লিখিব পাৰিবা এই দুটা আকৌ চোৱাচোন a to the power m to the power n is equal to a to the power m into n বুলি আমি লিখিব পাৰো হয়নে মানে কি পাৱাৰ কেটা আমি পূৰণ কৰি এই দুটা আমি কি কৰিব পাৰিম পূৰণ কৰি সো -3 into 7 3 to the power minus of 21 এটো তোমাৰ আনসাৰ হ'ব কিবা বুজি নোপোৱা থাকিলে তোমালোকে কমেন্ট বক্সত কবা একেবাৰে সহজ অংক একেটা বুজি নোপোৱাৰ কোনো কাৰণ থাকিব নালাগে সো 3 নম্বৰটো কি কৈছে চোৱাচোন 3 নম্বৰটোত কৈছে 11 to the power half 11 to the power half divided by 11 to the power 1/4 তে তোমাৰ এটা ফৰ্মুলা এটা দিছিলো নে সূচকৰ a to the power m a to the power n ইহত দুটাৰ যদি কি হয় ঘাত কে সৰি এই দুটা বেস কেটা যদি সেম হয় তেনলে ঘাত কেটা তুমি কি লিখিবা a to the power m minus n বুলি লিখিব পাৰা মানে গতিকে এই ক্ষেত্ৰত আমি 11 সেম আছে সো 11 to the power 1/2 minus 1/4 সো এই দুটা মাইনাস কৰিলে তুমি কিমান পাবা 11 to the power 4 2 minus 1 সো 11 to the power 1/4 এটো হ'ব তোমাৰ আনসাৰ মই বেছি এক্সপ্লেনেশন কৰা নাই কাৰণ এটা সহজ অংক সো নাম্বার 4 কি দি আছে চোৱাচোন নাম্বার 4 দি আছে সো নাম্বার 4 টো মই ইফালে লিখি দিছো চোৱা এছাৰ ঠেকাঠেকি নকৰো তোমালোকৰ 7 to the power half into 8 to the power half তোমালোকে এনেকুৱা ধৰণৰ এটা ফৰ্মুলা পাইছিলানে a to the power যদি m হয় b to the power যদি কি হয় তোমাৰ m হয় তেনহলে তুমি কি লিখিব পাৰা a into b to the power m বুলি লিখিব পাৰানে গতিকে এই দুটাৰ পৰা আমি কি লিখিব পাৰিম 7 into 8 দুইটাৰে সূচক কিমান হাফ হাফ আছে গতিকে হাফ লিখিব পাৰা
এই দুটা পূৰণ কৰিলে তোমাৰ কিমান হ'ব 8 7 গুণ 56 হৈ গ'ল একেবাৰে সহজ গতিকে এই চাৰিটাও তোমালোকে আগতে পাতি লোৱা এই 6 টো অকমান ভালকে লিখা হোৱা নাই 6 টো অলপ ভালকে লিখিবা আখৰবোৰ বেয়া হৈছে হৈ গ'লে গতিকে এতিয়া তোমালোকৰ মই ক্লাছ 9 ৰ 1 নম্বৰ চেপ্টাৰৰ ম্যাক্সিমাম 90% অংক কৰাই দিছো আৰু এই যেটো চেপ্টাৰ পঢ়ালো এক্সাৰসাইজ পঢ়ালো 1.6 ইয়াৰ যিখিনি পিডিএফ নোটছ পাবা সেইখিনি ডেসক্ৰিপচন বক্সত এটা লিংক এটা দিয়া থাকিব সেই লিংকৰ পৰা তোমালোকে ডাউনলোড কৰিবা ঠিক আছে আৰু যদি কিবা বুজি নোপোৱা আছে তেনেহলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা নহলে মোক কন্টাক্ট কৰিব পাৰা ডাইৰেক্ট কন্টাক্ট কৰিব পাৰা ইমেইল আইডিটো মই দি দিম বাৰু তোমালোকক আৰু পঢ়াউনা বিলাক ৰেগুলাৰ কৰি থাকা তোমালোকে তেতিয়াহে তোমালোকৰ পৰীক্ষালৈকে পঢ়াউনাখিনি শেষ হ'ব যেহেতু তোমালোকৰ ভিডিও ক্লাছে একমাত্ৰ আহিলে হিচাপে হৈছে না নহয় তোমালোক অফলাইন ক্লাছ চলাই নাই কাৰো গতিকে এই ক্লাছ কেটাকে ভালদৰে কৰা আৰু ঘৰত প্ৰেক্টিস কৰিব ট্ৰাই কৰা বুজি পাইছা নহয় গতিকে ভালদৰে পঢ়াউনা কৰি থাকা এতিয়া ভিডিও ৰেগুলাৰ ভিডিও দিবৰ কাৰণে মই ট্ৰাই কৰিম আৰু এই ভিডিওবোৰ তোমালোকৰ লগৰ কোনোবা চিনাকি থাকিলে তোমালোকে শেয়াৰ কৰি দিবা বুজি পাইছা নহয় আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা ঠিক আছে গতিকে আজিলৈকে এৰিছো see you in the next class thank you